শীঘ্ৰে পুনৰ চলিব যমুনা মৌদঙ্গা সংৰক্ষিত বনাঞ্চলত পুনৰ উচ্ছেদ অভিযান। আৰু ইতিমধ্যে যি ন্যায়ালয়ে এক নিৰ্দেশনা জাৰি কৰিছে যে এই যি ঠাইসমূহ আছে 1 মাহৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ দিছিল। আৰু আজি দেখিবলৈ পোৱা গৈছে যে ডবকা বন বিভাগ আৰু আৰক্ষীৰ সহযোগত এটি দল আহি এই যমুনা মৌদঙ্গাৰ অধিক পৰিয়ালত আহি ইতিমধ্যে উপস্থিত হৈছে। মই সহযোগী দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে বন বিভাগৰ যি ডবকা বনাঞ্চলিক বিষয়াৰ এটি দল আৰু আৰক্ষী দল ইতিমধ্যে আহি উপস্থিত হৈছে এই ঠাইৰ সুদূৰত হাতে হাতে কাগজ লৈ। আৰু যাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে যে এই যিসকল লোক আছে আচলতে তেওঁলোকে চিন্তিত হৈ পৰিছে। আৰু আমি কথা পাতিম, ইয়াৰে একাংশ ৰাইজ আছে। আচলতে তেওঁলোকে আজি এই যি বন বিভাগৰ দলটি আহিছিল, এই দলটি আচলতে তেওঁলোকক কেনেদৰে বা কি কথা জনাইছিল সেয়া আমি আপোনালোকক জনাবলৈ চেষ্টা অব্যাহত ৰাখিম। কি কৈছে আজি দেখা গৈছে যে বন বিভাগৰ লোক আপোনালোকৰ তাত আহিছে, কি কৈছে বা কেনেধৰণে? চাওক, আজি আমি ডবকা আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনস্থ যমুনা মৌদঙ্গাৰ উদমাৰী গাঁৱৰ টাংগিয়া ভিলেজাৰ হিচাপে ইয়াত 1971 চনৰ পৰা বসতি কৰি আছোঁ। আৰু 1971 ইংৰাজী চনৰ পৰা আমাৰ খুৰা দেউতাসকল, তেতিয়াতো আমি নাছিলোঁ, আমাৰ খুৰা দেউতাসকলে আবণ্টন পোৱা মাটিত ডিপাৰ্টমেণ্টৰ যিখিনি যেতিয়া নিয়ম মতে আইন মানি চলি আছিলে আৰু মাটিখিনি বুক দখল কৰি খাই আছিলে, তেতিয়া যিখিনি আমাক এলটমেণ্ট দিছিলে, তেতিয়া আমাৰ এগ্ৰিমেণ্ট যিখন দিছে সেই এগ্ৰিমেণ্টখনৰ চুক্তিমতে আমাক 4 বিঘা মাটি দিছিলে ৰুপিড লেণ্ড হিচাপে, আৰু 2 বিঘা মাটি দিছিলে আমাক বাৰী লেণ্ড হিচাপে। আৰু কিছুমান নিয়ম আছিলে যে আৰু 2 বিঘা 3 বিঘা এনেকুৱা 6 বিঘা মাটি গাৰ্ডেন লেণ্ড হিচাপে ক'ৰবাত মানে ডিপাৰ্টমেণ্টৰ য'তে হওক মানে খালী মাটি থাকিলে আমাৰ মাটিখিনি আমি ভেটি তুলি বাগান কৰি 3 বছৰ ইয়াৰ তলটো খেতি কৰি খাব পাৰিম, এনেকৈ আমাক এটা চুক্তি বান্ধি দিছিলে মাটিখিনি। তেতিয়াৰ পৰা আমি তেনেকৈ চলি আছোঁ। 1983 চনত আমাৰ যমুনা মৌদঙ্গাৰ যেতিয়া আন্দোলন হৈছিলে, তেতিয়া এইখন পাব্লিকে ধ্বংস কৰিলে এই বনাঞ্চলখন। তেতিয়া আৰু চৰকাৰেও লগ এৰি দিলে। তেতিয়াও আমালোকে জনাইছোঁ ডিপাৰ্টমেণ্টত, বিভাগীয় আমাৰ খুৰা দেউতাসকলে আমি দেখিছোঁ ঘৰত কিছুমান কাগজ আছিলে জনাইছোঁ বুলি, তো সেইবিলাকো আমি জমা দিছোঁ। তাৰপিছত যেতিয়া এইখন জংঘল ধ্বংস হৈ গ'ল, পাব্লিকে লৈ গ'ল, মানে জনসাধাৰণৰ দখলত গ'লগৈ, বেদখল কৰিলে, তেতিয়াৰ পৰা মানে আমাক ইয়াত কাম দিব নোৱাৰি আমাক এখন বন পৰিচালনা কমিটি বনায়। আমাৰ যমুনা মৌদঙ্গা যিঘৰ 20 ঘৰ মানুহৰ ভিতৰত বা সেই নদীৰ সিপাৰত আৰু এখন ভিলেজ আছে ফৰেষ্ট ভিলেজ, এই সিহঁতৰ লগত জড়িত কৰি পেলাই আমাক জংঘলত তহলদাৰী কৰিব দিছিলে। তেতিয়া আমি গৈ এইখন ৰেজিষ্ট্ৰেশ্যন কৰা আছে, ৰেজিষ্টাৰ বা প্ৰচিডিং হয়। এইখন আমাৰ আজাদ ৰেঞ্জাৰ ছাৰ আছিলে, আপোনাৰ মতিউৰ ৰহমান ছাৰ আছিলে, তাৰপিছত আৰু অৰূপ পাঠক নামৰ এজন আছে, তেওঁলোকে চবই এইবিলাক আমি মানে ন্যায়ালয়ত দেখুৱাইছিলোঁ। কিন্তু ন্যায়ালয়ত আমাৰ কেছটো পূৰা ইনভেষ্টিগেশ্যন হৈছে নে নাই, কাৰণ এইখন জংঘলত আৰু 3-4টা পাৰ্টিৰ মানে কেছ আছে ন্যায়ালয়ত। তাৰ মাজত এটা পাৰ্টিৰ কেছ আছিলে সুপ্ৰিম কোৰ্টত। সেই সুপ্ৰিম কোৰ্টে আমাৰ কেছটো আমিতো একদম চবৰ পিছত কৰিছোঁ, যোৱা 2/12 কিমান তাৰিখত কৰিছিলোঁ, আৰু সিহঁতৰ বহুত দিনৰ পৰা কেছটো চলি আছে। সেই কেছৰ লগত আমাৰতো মানে দি দিলে, এইটো SIT কিবা এটা কমিটিৰ হাতত দি দিলে। সেইটো আমাৰ ইয়াত মানে ইনভেষ্টিগেশ্যন হৈছে বুলি আমি ইমানটো মানে অৱগত নহয়, গম পোৱা নাই আমাক কেনেকুৱা হৈছে বুলি। আজি আকৌ আহিছে বন বিভাগৰ লোক, আমাক অবৈধ নোটিছ, আমি বোলে অবৈধ হিচাপে ইয়াত দখল কৰি আছোঁ, বহি আছোঁ। এতিয়া অবৈধ নে বৈধ এইটো তেওঁলোকৰ দিয়া প্ৰমাণ, যিখিনি আমাক ইয়াত আছে আমাৰ দখল। এইখন 1900 কিমান চনত 2006 চন আছে, এইখন 1972 চন আছে, এইখন আপোনাৰ আছে 1976 চন, এইখন আছে আপোনাৰ 1979 চন, এইখন আছে আপোনাৰ 1976 চন, এইখন আছে আপোনাৰ 1982 চন। এনেকুৱা চব মানে আমাৰ বছৰ যিটো আমি বেগাৰী দি আছোঁ সেইবিলাক চব ইয়াতে আছে। ইয়াত লিখিছে, কি লিখিছে, ইয়াৰ দ্বাৰা উদমাৰী টাংগিয়া বনগাঁৱৰ গঞা ৰাইজক জনোৱা হয় যে আপোনালোকে টাংগিয়া উদমাৰী গাঁৱৰ 20 ঘৰ চৰকাৰীভাৱে অনুমোদন লৈ বন বিভাগৰ মাটি বুক দখল কৰি খাই আছে। উক্ত বুক দখল কৰি খাই থকাৰ বাবে বন বিভাগত দিব লগা বিভাগীয় বেগাৰী অহা ইংৰাজী 5-3-2000
6 তাৰিখে বুঢ়ীগাঁও কাঠবৰালত পুৱা 7 বজাত হাজিৰ হোৱাৰ কাৰণে জনোৱা হ'ল ভৱিষ্যতে বিষয়টো অতি জৰুৰী তো এনেকুৱা চবত দিছে আমাক কি কৈছে ইয়াত আমি অনুমোদন দিছে বুলি আমি গৈ ডিপাৰ্টমেণ্টত বেগাৰী দিব লাগে আজি হঠাৎকৈ আহিছে আমি অবৈধ বুলি কৈছে এইটো আমিতো অবৈধ হিচাপে বোৱা নাই ডিপাৰ্টমেণ্টৰ মাটিৰ প্ৰয়োজন হৈছে ডিপাৰ্টমেণ্টে লৈ যাওক আমাৰ কোনো অসুবিধা নাই আমি এইটোত আমিতো আপত্তি কৰিবলগীয়া একো নাই কিন্তু অবৈধ বুলি কোৱাটোত আমি দুখিত হৈছোঁ হয় আৰু একাংশ লোক আছে মই কথা পাতি কি ক'ব আজি আপোনালোকক কি নোটিছ দিছে নেকি আজি আমাক নোটিছ দিছে আহি পেলাই এইটো কাৰণে আমি বহুত দুখ পাইছোঁ আমাৰ মানে আপোনালোকেও আহিছে এইটো মুহূৰ্তত আহি আমাৰ বিৰাট ভাগ্যটো ভাল যে আপোনালোকে আহি পাইছে যোৱাকালি নোটিছত কি কৈছে নোটিছত কৈছে আমি 7 দিনৰ ভিতৰত মানে কিবা ডকুমেণ্ট থাকিলে আমি মানে দবকাক কাঠবালালত নি জমা দিব লাগে বা আমাৰ ডিভিজনত নি জমা দিব লাগে এনেকুৱা মোক কৈ পেলাই মানে নোটিছত চমজাইছে আমি আগত নোটিছ লোৱা নাই কিন্তু আজি এইটো কথা কৈ পেলাই আমাক দিছে তে আমি অহাকালি বা পৰহি দিন 2 দিনৰ ভিতৰত আমাৰ চব ডকুমেণ্ট জমা কৰি আমি কাঠবালালত নি জমা দিম আগতো দিছোঁ আৰু এতিয়াও দিম কেলৈ আমাৰ তাত যিবিলাক আছে আমি এইবিলাক দিমেই আমাৰতো আৰু এই ছাড়া তোৰ উপায় নাই হে আৰু কি ক'ম আৰু দুৰ্ভাগ্য কথা আমাক ইমান কাজ কৰাই ডিপাৰ্টমেণ্টত আমি আগত 30 বছৰ 90 চনৰ পৰা আমি মানে হেৰিলৈকে এই 72 ছাৰলৈকে আমি ডিপাৰ্টমেণ্টত আছিলোঁ এই ৰেঞ্জ অফিচাৰ থকাৰ কাৰণত আমি অহা নাই কামত আছিলোঁ আমি তাতে সিহঁতৰ লগত আমি চলিছোঁ আছোঁ আমাৰ ইছমাইল ভাইও দেখিছে বা ষ্টাফে চবে জানে আমাক যিমান অফিচাৰ আহিছে আমাৰ শফিল লেঞ্জাৰ ছাৰ থকাৰ পৰালৈকে তাৰ ভিতৰত যিমান অফিচাৰ আহিছে চবেই আমাক চিনে আমাক মানে এইটোৱে আমি কৈ আছোঁ যে যাতে আমাক মানে আমাৰ এই জেগাটো মানে স্থান ৰাখি পেলাই আমাৰ মানে ল'ৰা ছোৱালীৰ কাৰণত মানে আমাক থাকিবলৈ সুবিধা যাতে দিয়ে যেন এইটোৱে আমাৰ অনুৰোধ আমাৰ ডিপাৰ্টমেণ্টৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট চৰকাৰৰ ওচৰত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ